জোনাইত অবৈধ কাঠ ভৰ্তি 16 চকীয়া ট্ৰাক জব্দ টিএমপিকেৰ অৰুণাচল প্ৰদেশৰ সীমান্তৰ জোনাই হৈ দীৰ্ঘদিন ধৰি অবৈধ কাঠৰ সিন্ডিকেট চলাই যোৱাৰ অভিযোগ মিচিং জাতীয় ছাত্ৰ সংগঠন টিএমপিকেৰ অবৈধ কাঠ সৰবৰাহত বন বিভাগৰ লোকো জড়িত থকাৰ সন্দেহ টিএমপিকেৰ ৰাজ্যত আজি অব্যাহত আছে অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় ট্ৰাকে অবৈধ কাঠ সৰবৰাহ হৈ আহিছে অৰুণাচল প্ৰদেশৰ পৰা জোনাই হৈ দেশৰ বিভিন্ন প্ৰান্তলৈ একাংশ ক্ষমতাশালী লোকে কোটি কোটি টকাৰ অবৈধ কাঠৰ ব্যৱসায় কৰি আহিছে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ বাবে নানা পদক্ষেপ লৈ আহিছে যদিও তেনে কোনো পদক্ষেপে যেন এই অঞ্চলবোৰত প্ৰভাৱ পেলাব পৰা নাই ৰাজ্যৰ বন বিভাগ তথা প্ৰশাসনৰ গুৰুত্ব আৰোপ নকৰাৰ ফলতে ৰাজ্যত আন প্ৰান্তৰ লগতে অৰুণাচল সীমান্তৰ জোনাইটো কাঠ মাফিয়াই মুকলিকৈ চলাই গৈছে অবৈধ চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় তাৰ মাজতে মঙ্গলবাৰে অৰুণাচলৰ সীমান্তৱৰ্তী জোনাই ৰোকচিনত বিশেষ সূত্ৰ পম খেদি মিচিং জাতীয় সংগঠন টিএমপিকে এক কাঠ ভৰ্তি এখন 16 চকীয়া ট্ৰাক জব্দ কৰে জানিব পৰামতে জোনাইত বিগত কেইদিনমানৰ পৰা টিএমপিকে ড্ৰাগছ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে তেনে সময়তে অৰুণাচলৰ সীমান্তৱৰ্তী ৰোকচিনত ড্ৰাগছৰ সন্ধানত থকা অৱস্থাতে সন্দেহবশতঃ অৰুণাচলৰ পৰা সন্ধিয়া এখন ট্ৰাকত অবৈধভাৱে কাঠ কঢ়িয়াই লৈ যোৱা গাড়ী এখন প্ৰত্যক্ষ কৰে লগে লগে গাড়ীখন ৰখাই নথিপত্ৰ দেখুৱাবলৈ কয় যদিও চালকজনে একো নথিপত্ৰ দেখুৱাব নোৱাৰাত ছাত্ৰ সংগঠন টিএমপিকেৰ কৰ্মীয়ে গাড়ীখন জব্দ কৰি ৰাখে অৰ্থাৎ আজি দীৰ্ঘদিন ধৰি নথিপত্ৰ অবিহনে জোনাইত অব্যাহত ৰাখিছে কাঠৰ সিন্ডিকেট স্থানীয় ব্যৱসায়ীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ কাঠ মাফিয়াই আনহাতে লগে লগে বন বিভাগক খবৰ দিয়ে যদিও বন বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ সংগঠনটোৰ গতিকে অবৈধ কাঠ ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰক পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে মিচিং জনগোষ্ঠীৰ একমাত্ৰ জাতীয় সংগঠন টিএমপিকে গম পাই যে টিএমপিকে জোনাই জিলা সমিতিয়ে বিগত কেইবাদিন ধৰি ড্ৰাগছ অভিযান আমি অব্যাহত ৰাখিছোঁ বিশেষ মানে সূত্ৰ পমকেদি আজি ৰোকচিনত ড্ৰাগছৰ সন্ধানত আমাৰ টিম এটা আছিলে কিন্তু সন্দেহবশতঃ গাড়ীখন আমি দেখা পালোঁ এই গাড়ীখন দেখা পোৱাৰ লগে লগে আমি ৰখাৰ পাছতে গম পালোঁ গাড়ীখনৰ ড্ৰাইভাৰৰ তেওঁলোকৰ একো ডকুমেণ্ট নাই আমি এটা আৰু সন্দেহ উপজিল তাৰপিছত আমি গাড়ীখন খুলি চালোঁ তাত একদম মানে অবৈধভাৱে গোটেইখন অকল ট্ৰাক ভৰ্তি আমাৰ কাঠ দেখা পালোঁ তাৰপিছত আমি তাৰ কাঠৰ বিষয়ে টিপিখন বিচাৰিলোঁ নাই মানে এটা একোৱেই কাগজ নাই মানে তাত বিশেষ সূত্ৰমতে গম পোৱা মতে এতিয়া গম পাইছোঁ যে বহু বছৰ ধৰি অবৈধভাৱে মানে কাঠ ব্যৱহাৰ কৰি আছে তাকে আমি এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টক ফোন কৰিছিলোঁ কিন্তু গম পোৱা মতে এতিয়ালৈকে ফৰেষ্ট ডিপাৰ্টমেণ্ট মানুহ অহা নাই আমি সম্পূৰ্ণৰূপে জোনাই টিএমপিকে জিলা সমিতিৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ এনেধৰণৰ চোৰাং কাৰবাৰ ইয়াত জোনাইত বন্ধ হ'ব লাগিব আৰু অনাগত দিনত আমি ইয়াৰ বিৰুদ্ধে আমি অভিযান অব্যাহত ৰাখিম আৰু সেই যিটো আমি ট্ৰাক আমি কাৰ্যত কৰিছোঁ তাক মানে বিহুত ব্যৱস্থা কৰি যাতে আইনৰ মেৰপাকৰ পৰা টকা পইচা লৈ যাতে এই ওলাই যাব নোৱাৰে তাক আমি জিলা সমিতি টিএমপিকে পাৰৰ পৰা আমি সম্পূৰ্ণ তীক্ষ্ণ নজৰ ৰাখিম একচুৱেলি চাবলৈ গ'লে ডাইৰেক্টলি ক'ব নোৱাৰোঁ কিন্তু নিশ্চয় ইহঁতি গম নোপোৱাকেতো ইহঁতিটো পাৰ নহ'ব এইটো গতিকেলৈ আমি তাকো আমি ব্যৱস্থা ল'ব লাগে বুলি আমি টিএমপিকৰ পাৰৰ পৰা আমি গৰিহণা দিছোঁ আৰু আপোনালোকে গম পায় ৰাতিৰ সময়ত কাঠৰ কোনো ধৰণৰ মানে গাড়ী ঘোঁৰাৰ পৰা তেওঁলোকৰ সৰবৰাহ মানে যোৱা নিষেধ আছে 6টা বজাৰ পিছৰ পৰা কিন্তু আমি যি সময়ত গাড়ীখন ধৰিছোঁ 7:30মান বাজিছে সেইটো সময়ত গতিকেলৈ আমি টিএমপিকে জিলা সমিতিৰ পাৰৰ পৰা আমি সম্পূৰ্ণ গৰিহণা দিছোঁ যে এনেধৰণৰ চোৰাং কাৰবাৰ আমি ইয়াত চলা নহ'ব আমি অভাৰলোডিং মানে এতিয়া আপুনি চাব কাগজ একোৱেই নাই অভাৰলোডিংটোতো হ'বই এইটো অভিয়াছলি এটুকুৰা কাগজ নাই এটুকুৰা কাঠৰ কাগজ নাই সিহঁতৰ লগত মোৰ মতে নিশ্চয় পঢ়া-শুনো জড়িত হ'ব কাৰণ তাৰ পৰা ইয়ালৈ আহিবলৈ কিমানটা গেট পাৰ হ'ব লাগিব গতিকে সম্পূৰ্ণতে পঢ়া-শুনো জড়িত হ'ব লাগিব গতিকেলৈ আমি এইবাৰৰ পৰাই আমি এনেধৰণৰ হ'ব নিদিওঁ আমি তীক্ষ্ণ নজৰ ৰাখিম যি ধৰণৰ আমি ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছোঁ আমাৰ এই ধৰণৰ মানে চোৰাং ব্যৱহাৰৰ কাৰণে আমি এইবাৰৰ পৰা আমি তীক্ষ্ণ নজৰ ৰাখিম এতিয়ালৈকে একো গম পোৱা নাই আমি এতিয়ালৈকে মালিক ওলোৱা নাই ড্ৰাইভাৰৰ মালিকৰ বিষয়ে সম্পূৰ্ণ একো ক'ব পৰা নাই তাৰমানে ইয়াত মানে বহুত ডাঙৰ এটা স্কিম জড়িত হৈ আছে বুলি আমি অনুমান কৰিছোঁ মানে